Good morning guys. এফালে চাব পাৰে, এফালে ধুনু বহি আছে, বাহ বাহ বাহ, আৰু এফালে পেণ্ডেল পাৰ কি দিন পাৰ কি হা হয় গাইছ, ধুনু কোৱাৰ দৰে ফাইনেলি মোৰ বিয়াখন মানে অকস্মাত হৈ গ'ল। আপোনালোকক ইমান ভালকৈ মই জনাব নোৱাৰিলোঁ। বাকী অলপ আটাৰিত ক্লিপ আছে, বিয়াৰে হওক বা বিয়াৰ আগৰ কামবোৰে হওক, মই সৰু সৰু দুটামান ক্লিপ লৈছোঁ, মানে একদম মানে নললোঁ মই ক্লিপ ল'বা। বাকী ভিডিঅ' কেমেৰামেন মাতিছিলোঁ তাতে কিবা কৰাকৈ, তাৰ পৰা আটাৰিত মই বনাইছোঁ, তাৰ পৰা আপোনালোক আটাৰিত ব্লগ নিশ্চয় দিব চেষ্টা কৰিম। আজি ডাইৰেক্ট আহি গ'ল গাইজ জোৰোণত যাব গোটেই মানুহ ৰেডি হৈ আছে। এফালে মাহ প্ৰসাদ এফালে আগবঢ়াইছে। বাকী আৰু মিনি ব্লগটো ভাবিলোঁ আপোনালোকক অলপ দেখাই যাওঁ। আপোনালোকে ভাবি আছে কিজানি বহুত দিন ব্লগ দিয়া নাই, কি হ'ল আৰু হয় দে গাইজ, ফাইনেলি মই বিয়াখন পাতলোঁ। বাকী জোৰোণৰ ৰাতি পূৰা ভাগিনাত পূৰা আহি কিনে পূৰা খেলি আছে, মানে সিহঁতে ফুৰ্তি আৰু মোমাকৰ বিয়া। তাৰপৰা চাওকচোন বা এইটোত মানে এনেকুৱা ধেমালি সৰু চলি নাই গাইজ, সৰু লগ পাই পূৰা হাঁহি তামচা আৰু গাইজ। বাকী চাওঁতে বিয়াৰ দিন আহি পালা, মানে বিয়াৰ দিন আছিল 9 মাৰ্চ। গুড মৰ্ণিং গাইজ। এফালে ডাঙৰ ভাগিন আমাৰ ধুনু আৰু মামাহঁতৰ মুনু পূৰা পামেদি বেলেগ শুকাই আছে ৰাতিপুৱা। এফালে ময়ো ৰেডি, মানে ভিনদেউৱে মোক গোঠা গামচা নে ধুতি পিন্ধি দি আছে। এফালে মানে মই প্ৰসংগত বহিব লাগিব, এফালে প্ৰসংগত চোতালত বাপহল বহি আছে। গাইজ মই ৰেডি হৈ লওক, বাকী ভিডিঅ'টো চাই থাকক। এইফালে গাইজ ৰাতি সখী, মই আৰু লগৰবিলাক যিমান আছে চব মিলি কইনাক আনিব ৰেডি, বাছত উঠি গ'লোঁ। বাকী মই ক'লোঁ আপোনালোকক একদম ব্লগ কৰা হোৱা নাই, কাৰণ গমটো পাছেই দিনত কিমান একদম এটা চটো ল'ব নোৱাৰিলোঁ মই। বাকী বিয়া গ'ল ভালে গাইজ। আজি হ'ল 8 মঙলা কইনাক আনিব যাই আছোঁ আমি। বাকী ভিনদেউ সখী আমাৰ গোটেইকেইটা আছে, তপনো আছে। বাকী আপোনালোকক একদম বিয়াৰ অলপ ক্লিপ মই কৈছোঁ আপোনালোকক লৈছোঁ, আপোনালোক ভালকৈ দেখাব চেষ্টা কৰিব, এটা ভাল ব্লগ। বাকীটো কইনাক দেখাবই গাইজ লাহে আৰু সেইখিনিয়ে আৰু। বাকী সেইখিনি আছিল মিনি ব্লগ। লাষ্টত কইনাক অকণমান ক্লিপ এটা দেখাই আছোঁ গাইজ। তারা